বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ জীৱনটোকো গোটেই মানুহৰ কাৰণে উৎসৰ্গা কৰিলে। গতিকে আজি জুবিন গাৰ্গৰ অনুপস্থিতিত আমি বাৰে বাৰে জুবিন গাৰ্গক অনুভৱ কৰোঁ, কিন্তু তেওঁ অনুপস্থিতি আমি কেতিয়াও আচলতে ভাবিব নোৱাৰোঁ যে তেখেত আমাৰ মাজত নাই। আৰু আমি বহু বছৰৰ পৰা 1992 চনৰ পৰা একেলগে কাম কৰিছোঁ। মুম্বাইতো গ'লে জুবিন গাৰ্গে কেতিয়াও মোক বেলেগত থাকিবলৈ নিদিয়ে, গৰিমাই নিজে ভাত বনাই খুৱায়। গতিকে আমি তাতে বিভিন্ন অনুষ্ঠান, বিভিন্ন বিহু সংক্ৰান্তি বা আমি বাৰ্থডে চব চেলিব্ৰেট কৰোঁ। গতিকে তেনেকৈয়ে জীৱনৰ বহুখিনি সময় পাৰ হ'ল। জুবিন গাৰ্গ যেতিয়া ঢুকাল, এমাহৰ ভিতৰত এটা প্ৰাণৰ জুবিন বুলি অকণমান ডিভ'চনেল ভাৱেৰে সেই গীতটি তেখেতৰ কাৰণে কৰিছিলোঁ। মোৰ লগতে 11জন শিল্পীয়ে গীত গাইছিল। যি কি নহওক, এইবাৰ অকণমান বিস্তৃত ৰূপত যে জুবিন গাৰ্গৰ যিটো আচলতে সত্তা, সেই সত্তাটো যাতে দেশে বিদেশে চহৰে নগৰে সকলোতে উপলব্ধি কৰে। আৰু মোৰো হৃদয়ত এটা হেঁপাহ আছিলে যে এটা ৰিজনেল লেভেলত যদি এটা গীত কৰিব পাৰোঁ, আৰু সেয়েহে আপনাহে মানাক সজাই পৰাই তুলিলোঁ। আৰু গীতটি মোৰ অনুভৱেৰেই খুব ধুনীয়াকৈ লিখিছে ছেলিম আহমেদে, মিউজিক এৰেঞ্জমেণ্ট কৰিছে অনিৰুদ্ধ বৰুৱা, খুব প্ৰসিদ্ধ মিউজিক এৰেঞ্জাৰ। আৰু গীতটিত তেখেতে নিজে গীটাৰো প্লে' কৰিছে। ৰাজা বৰুৱা আমাৰ সতীৰ্থ, জুবিনৰ সতীৰ্থ, সকলোৱে জানে অসমৰ এজন সুদক্ষ মিউজিচিয়ানছ। ৰাজা বৰুৱাই তবলা পাৰ্কাশ্যন প্লে' কৰিছে। দিগন্ত বৰদলৈ মিক্সিং মাষ্টাৰিং কৰিছে খুব সুন্দৰকৈ। আৰু বিতুল কোঁৱৰে গীতটি খুব ধুনীয়াকৈ এডিটিং কৰিছে। আৰু মোৰ নিজৰ কনচেপ্ট বা অনুভৱেৰে গীতটি ভিডিঅ'গ্ৰাফিও কৰিছোঁ। তাৰ লগত প্ৰণৱজ্যোতি ভৰালী তেখেতে টেকনিকেল ডাইৰেক্টৰ হিচাপে কাম কৰিছে। আৰু গীত অডিঅ'গ্ৰাফত মহালক্ষ্মী আইৰৰ ৰেকৰ্ডিং হৈছে, সেয়া ৰেকৰ্ডিং কৰিছে যতীন শৰ্মা মাইনাদাই। গতিকে মই এণ্টায়াৰ টীম সকলোকে মই বহুত বহুত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গীতটি আচলতে গৰিমাই শুনি ভাল পোৱাটো সকলোতকৈ মোৰ কাৰণে এটা সাৰ্থকতা মানে। গতিকে গৰিমাৰ যদি অন্তৰ চুইছে, মই ডেফিনেটলি ভাবিছোঁ যে আপনাহে মানাই ডেফিনেটলি ৰাইজৰ অন্তৰ চুব। ৰাইজে গৰিমাই কোৱাৰ দৰে 25 বাৰতকৈ অধিক সময় শুনিলে। গতিকে নিশ্চয়কৈ আপোনালোকৰ গীতটো চাগে 25 বাৰতকৈ বেছি সময় শুনিবৰ কাৰণে আপোনালোকৰ হেঁপাহ থাকিব। গতিকে সেই যে এটা গীতক ইমান ধুনীয়া এটা মধুৰতা দিয়াৰ ক্ষেত্ৰত সকলোৰে যি অৰিহণা, সেয়া অকলে কেতিয়াও কৰিব নোৱাৰে। গতিকে সকলোৰে সুব্যৱস্থাৰ মাজেৰে, ব্যৱস্থাপনাৰ মাজেৰে গীতটি ধুনীয়াকৈ হৈছে। গতিকে সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপনাহে মানাক আজি জুবিনৰ ষ্টুডিঅ' আৰু অভিনয়া এই প্ৰতিষ্ঠানত সুন্দৰকৈ ৰিলিজ কৰিলোঁ। গতিকে অনুপম শইকীয়া অফিচিয়েল ইউটিউব চেনেলত আপোনালোকে গীতটি বিচাৰি পাব, উপলব্ধ হ'ব আজি সন্ধিয়াৰ পৰা। গতিকে মই আপোনালোক সকলোকে, মিডিয়া পাৰ্চন যিমানখিনি আহিছে সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিশিষ্ট অতিথিসকলক। ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি গৰিমা গাৰ্গৰ হাতেৰে গীতটি শুভ উন্মোচনী হৈছে। গতিকে গৰিমাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৰিমাই বিগতে বহুখিনি কান্দিছে। মোৰ সেই সময়ত অৱশ্যে মই নিজেও হতাশ হৈছে, মই বেয়া কামেই কৰিলোঁ নেকি, কিজানি তাইক দুখ দিবলৈকে কৰিছোঁ নেকি। কাৰণ গৰিমা মোৰ খুব ভাল বান্ধৱী। মানে বহু কথা আমি মুম্বাইত থকা সময়টো বা ক'ৰবাতো আমি মনৰ কথা বহু কথা শ্বেয়াৰ কৰোঁ। সময়ৰ অসুবিধা বা কিছুমান পৰিৱেশক লৈ পেলাই আমি সদায় লগ হৈ নাথাকিলেও অন্তৰৰ মাজত সদায় সেই আন্তৰিকতা, ভালপোৱা, মৰম, শ্ৰদ্ধা সকলোখিনি আমাৰ আছে। যি কি নহওক, মই গৰিমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গৰিমাৰ এই অশ্ৰু যাতে নিশ্চিন্ন হওক, সদায় আনন্দত হাঁহি মুখেৰে থাকক, সদায় মানুহৰ লগত যিদৰে আছে তেনেধৰণে থাকক, মই তাকেই কামনা কৰিছোঁ। জুবিন গাৰ্গৰ আত্মাই ডেফিনেটলি সদগতি পাইছে, সদগতি পাব আৰু সদায় অমৰ হৈ থাকিব। আৰু জুবিন গাৰ্গৰ আত্মাই ডেফিনেটলি মোক চাগে সাহস কৰাইছে এই গীতটো কৰিবৰ কাৰণে। কাৰণ মই জীৱনত প্ৰথমটো হিন্দী গীত কৰিছোঁ, তাৰ আগতে কেতিয়াও হিন্দী কৰা নাইকিয়া। গতিকে এই গীতটিৰ ক্ষেত্ৰত মুম্বাইৰ চান, মহালক্ষ্মীৰ যিটো এফৰ্ট, আৰু তাৰ লগতে মই শ্ৰেয়া ঘোষালৰ লগতো কথা পাতিছিলোঁ, চানেও কথা পাতিছে। শ্ৰেয়া তেতিয়া অষ্ট্ৰেলিয়াত আছিলে আৰু মোক ক'লে আগষ্টত গীতটো গাই দিম। কিন্তু যিহেতু প্ৰাক চিনে এৱাৰ্ড আহিল, গতিকে চানে ক'লে যে এটা কাম কৰা যাওক, তাতে মই গৈ আছোঁ, মহালক্ষ্মীৰ পোষ্টাৰো দেখিছোঁ। গতিকে মহালক্ষ্মীয়ে গীতটো ডুৱেট কৰোঁ আৰু হয়তো শ্ৰেয়াই পাছত আমি চ'লো কৰি লওঁ। গতিকে হয়তো চ'লো ভাৰ্চন এটা শ্ৰেয়া ঘোষালৰ কণ্ঠতো আহিব গীতটো। আৰু ইমান ধুনীয়াকৈ সকলোৱে ছাপোৰ্ট কৰিছে, মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৰিমাৰ মুখৰ হাঁহিটো সদায় যাতে আমি দেখা পাই থাকোঁ, অস্ত্ৰবিলাক আঁতৰি যাওক, তাকেই কামনা কৰিছোঁ। থেংক ইউ।